আজি আমাৰ পদুমণি আমতল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰেম মোৰ ভাইটি হয়। তেওঁ এই স্কুলখনৰ কাৰণে বহুতখিনি কৰি আহিছে আৰু স্কুলখনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কৰিছে। ল'ৰাটোৱে বহুতখিনি দেখিছোঁ আৰু ল'ৰা ছোৱালীখিনি শিক্ষাৰ ক্ষেত্ৰত যিহেতু আজিকালি প্ৰত্যেকটো অনলাইন ক্লাছ বা অনলাইন প্ৰগ্ৰেম কিবা হৈ থাকে তেওঁলোকৰ, তাৰ কাৰণে তেওঁলোকৰ টিভি এটা খুব প্ৰয়োজন হৈছিলে বুলি ক'লে। তো সাধ্য অনুযায়ী মই তেওঁক সিমান বোলো ক'লোঁ যে যদি তোমালোকৰ সেইটো দিলে ল'ৰা ছোৱালীখিনি উপকৃত হয় তেনেহ'লে বোলো দিওঁ। তো সেইকাৰণে আজি তাকে দিবলৈ আহিলোঁ আমাৰ ৰুহানিকা ফাউণ্ডেশ্যনৰ ফালৰ পৰা। তো আজি এতিয়া তাকে দিবলৈ আহি এতিয়া খুব ভাল লাগিলে। স্কুলখন দেখিলোঁ ধুনীয়া, ইয়াত আপোনাৰ ৱালতো বৰ ধুনীয়া ধুনীয়া কথা লিখি থোৱা আছে। ল'ৰা ছোৱালীখিনি ডেস্ক বেঞ্চ পৰিপাটি আৰু ল'ৰা ছোৱালীখিনিও বহুত চিজিল, ভাল লাগিছে দেখি। এয়াকে কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। প্ৰাঞ্জল শৰ্মা দা আমাৰ তুলীয়াজনৰ, তেখেতে আমাৰ পদুমণি আমতল প্ৰাথমিক বিদ্যালয়ত আজি এটা স্মাৰ্ট টিভি ষ্টুডেণ্টৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে আগবঢ়াইছে। তো অনুভৱ বাৰু কি বহুত ভাল লাগিছে তেখেতে মোৰ বহুত পুৰণি চিনাকি আৰু মোক এটা ফোন কলৰ জৰিয়তে তেওঁ আজি আহিছে আৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে খাবলৈ কিবা কিবি লৈ আনিছে। তো অশেষ ধন্যবাদ জনাইছোঁ তেখেতক আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইমানখিনি আগবঢ়াইছে আৰু ভৱিষ্যতত যাতে তেওঁ এনেকুৱা সকলো বিদ্যালয়ত মানে য'ত দৰকাৰ তেওঁলোকৰ কাৰণে কিবা কিবি আগবঢ়াই থাকে আৰু সেই বুলিয়েই মই মন্তব্য আগবঢ়ালোঁ। তোমাৰ অনুভৱ কোৱা? মোৰ এনেকুৱা শিক্ষা অনুষ্ঠানখিনি আমি প্ৰায় কাম কৰি থাকোঁ। যিখিনি ধৰি লওক আজি উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি আছে, তেওঁলোক শিক্ষা ক্ষেত্ৰত যাতে মানে থমকি ৰ'বলগীয়া নহয় আৰু তেওঁলোকে যাতে অনুপ্ৰেৰণা পায়, কিবা এটা সুবিধা হয় তেওঁলোকৰ, সেইটো আমি আগতেও কৰিছোঁ আৰু আগন্তুক দিনতো যিমানখিনি পাৰোঁ কৰি যাম। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া।